চাওক, এইখন হ'ল হনুমান চালিচা। ইয়াতে হনুমানৰ বিষয়ে গোটেইখিনি বস্তু পাব। আৰু এই কিতাপখনৰ এটাই খাচিয়ত আছে যে ইয়াতে এটা ডিভাইচ আছে। এইটো ডিভাইচ, এই ডিভাইচটো যদি আপুনি ইয়াতে টাচিং কৰে, মানে কিতাপখনত টাচ কৰে, তেতিয়াহ'লে আপোনাৰ ইয়াৰে মিউজিকেল চাউণ্ড মানে গোটেইখিনি কৈ দিয়ে। এই ডিভাইচে কৈ দিব। শুনিছেনে? এইটো টাচ কৰাৰ কাৰণে ইয়াতে মই যেনেকুৱা পেজ উঠাম, ইয়াতে যিকোনো পেজত দিলোঁ মই, আপুনি শুনক। ধৰক এই ফটোখনতে হনুমানৰ ফটো, সেই ফটোখনত মই যদি টাচ কৰি দিওঁ, ইয়াতে মানে এয়া দেখিছেনে? এইখন কিতাপৰ ইমান খাচিয়ত। আৰু ইয়াৰে মানে আপোনাৰ এই কিতাপখন চেপছ অফ ইণ্ডিয়াৰ পৰা লওক আপোনালোকে। চেপছ অফ ইণ্ডিয়াত মানে যথেষ্ট কম দামত পাব। এনে যদি আপুনি নৰ্মেলি কিনিব যায়, ইয়াৰ এমাউণ্টটো মানে অলপ বেছি কৰি ল'ব। কিন্তু চেপছ অফ ইণ্ডিয়াত আপোনাৰ ডাইৰেক্ট ডিষ্ট্ৰিবিউটাৰ এজ এ কাষ্টমাৰ দুটাৰে মানে কম্বিনেশ্যন যিটো থাকে সেইটো প্ৰাইজতে পাব। নহ'লে আপোনাৰ ডিষ্ট্ৰিবিউটাৰৰ পৰা আপোনাৰ CNA আহিব, CNAৰ পৰা ডিলাৰ আহিব, ডিলাৰৰ পৰা ৰিটেইলাৰ আহিব, ৰিটেইলাৰৰ পৰা চব আহিব। তেতিয়াহ'লে আপোনাৰ যাইতে ঘূৰি পাকি যিখন কিতাপ আপোনাৰ মানে 35 টকাত পাব, সিখন যায় 100 টকা পাব। কিন্তু ডাইৰেক্ট যদি আপুনি ডিষ্ট্ৰিবিউটাৰ আৰু কাষ্টমাৰ মানে ডিষ্ট্ৰিবিউটাৰৰ পৰা আপুনি নিজে কাষ্টমাৰ হিচাপে লয়, তেনেহ'লে একদম ডাইৰেক্ট আপুনি 35 টকাতে কিনিব পাব। সেইটো কাৰণে আপুনি এই কিতাপখনৰ মানে এই খাচিয়তটো মই দেখাই দিলোঁ। এয়া চাওক, এয়া শুনিব আপুনি। এই কিতাপখন যদি কোনোবাই পঢ়িব নাজানে, মানে আপুনি এই ডিভাইচটো যদি টাচিং কৰে ন কিতাপখনৰ, গোটেইখিনি আপুনি শব্দ ৱৰ্ড বুজি পাব। এইটোৱে মোৰ আজি ইউটিউবৰ ভিডিঅ'। এয়া চাওক, এইটো মই টাচ কৰি দিছোঁ। अपने हाथों में वज्रायुध गदा দেখিছেনে? কিতাপখনত যিখিনি কথা লিখা আছে সেইখিনি কথা এইখিনি কৈ আছে। करते हैं। मूंज घास से बना जनेऊ यज्ञोपवीत आपके कंधे को सुशोभित करता है। এয়া চাওক, অসমীয়াতো এই কিতাপখনৰ এটা হেৰি আছে, অসমীয়া এয়া এয়া চাওক, মই এটা টাচ কৰিম হিন্দীত। আপুনি নিজৰ হাতত বজ্ৰায়ুদ্ধ গদা আৰু বিজয় পতাকা দেখিছেনে? শুনিছেনে? কিমান ধুনীয়া এইখন এখন কিতাপ। আপুনি আমাৰ চেপছ অফ ইণ্ডিয়াৰ পৰা লওক। আৰু চেপছ অফ ইণ্ডিয়াত আমি আছোঁ, আপোনালোকে আমাক লগ কৰক। লগ কৰিলে আপোনালোকে এই কিতাপখনৰ সঠিক মূল্যত পাব। এইটোৱে মোৰ আজিৰ ভিডিঅ'। এইটো হ'ল ডিভাইচটো।